ইমানকৈ চৰিছা যে? আরে কিনো হব আৰু তোমাৰ যে সেই মৰমৰ দেৱৰজন সি কি কৰিছে জানা নাই? আজি এটা কুকুৰৰ নেজত একেবাৰে জুই লগাই গোটেই গাঁওখনে দৌৰাই ফুৰিছে আৰু কুকুৰটোৱে গৈ শেষত এই ছাগলীটোৱে কামুৰি দিলে। উহ ভগৱান, এই ৰংটো এনেকুৱা কাম কৰিছে। মই কি মিছা কৈছো নেকি? কুকুৰটোৱে যদি দৌৰ মাৰি গৈ খেৰৰ বুজি সোমালেহেঁতেন তেতিয়াতো গোটেই গাঁওখন জ্বলি পুৰি শেষ হৈ গ'লহেঁতেন। এনেকুৱা পাগল কিন্তু মই ক'তো দেখা নাই দেই। ধেৎ চালা, বহুত সহ্য কৰিলো ইয়াৰ কথা। আহা গৈছে তোমাৰ দেউৰ, হয়তো আজি তাই দিন নহ'লে মোৰ দিন। ঠিক আছে ৰতন, তুমি ছাগলীজনীক বিষৰ বেজি দিয়াগৈ। কিবা টকা পইচা দৰকাৰ হ'লে মোৰ পৰা লৈ যাবা। ঠিক আছে নব, মই আহিছো, কিন্তু আপুনি আপোনাৰ দেউৰক অকণমান শাসন কৰিব। আহিছো। নব, নব, ভোক লাগিছে ভাত দিও। নব, ভোক লাগিছে ভাত দিও। ৰবা, কি ভাত কৰি আছা? আজিৰ পৰা তোৰ এসপ্তাহ ভাত বন্ধ হ'ল। কিয় ভাত বন্ধ হ'ব? যিমান যি হ'লেও সি তোমাৰ সৰু ভাই। অকণমান বদমাছ কৰিছে, তাতে ইমান খং কৰিব লাগেনে? ভাই হ'লে কি হ'ল? বহুত সহ্য কৰিলা। গোটেই ৰাইজৰ মানে যত লাগি থাকিব আৰু ঘৰত আহি বিচাৰিব আহিব, সহ্য কৰি থাকিব পাৰিবি? আজি তোক বেলেগ কৰি দিম। মোৰ লাজ নাই নেকি? তোক আজি বেলেগ কৰি দিম। ঠিক আছে, বেলেগ কৰি দিয়া, কৰি দিয়া। দেউতাৰ সম্পত্তি সমান দিম। কালি গাঁওবুঢ়াক মাতি, সমাজৰ ডাঙৰ মানুহবিলাকক মাতি সকলোকে লগ কৰি আমাৰ সম্পত্তি সমান ৰাখিব। ঠিক আছে, মানি লৈছো। আৰু যে আছে সেইবোৰ কোনে ভাগ কৰি দিব? তই পাতা পাতকৈও ভাগ বিচাৰি আছা? লৈ যাবি যা সকলোখিনি। ঠিক আছে, মানি লৈছো। দেউতাক টকা দি দিনটো মোক বিয়া পাতিছিলা, তো নবৰতো মই ভাগ পাম। কি কৰিলি? তোক আজি শেষ কৰি পেলাম। তুমি এইবোৰ কি কথা কৈছা? তুমি কথা ক'ব নাজানা নেকি? তোমাৰ মূৰত গোবৰ আছে নেকি? মই নামানো। নব, তোমাৰ ভাগ লাগিব, মোক লাগিব। গাঁওবুঢ়া, গাঁওবুঢ়া, মই নৱজিত। নমস্কাৰ। হ'ব। কোৱাচোন নৱজিত। এখন বিচাৰ কৰি দিব লাগে। কোৱাচোন কি বিচাৰ? মোৰ সৰু ভাইটিয়ে সমাজত জ্বলা-কলা হৈছে। তাৰ বিচাৰ শুনি মোৰ মগজটো গৰম হৈ যায়। তাৰতো খুব বিচাৰ আহি আছে। আপুনি জানে। এতিয়া মই কি কৰিব লাগে কোৱাচোন? তাক বেলেগ কৰি দিব লাগে। এতিয়া তোমাৰ ভায়ে কথা কি কৰিবা? কি কৰিলে ভাল হ'ব চোৱা। সেইটোৱেতো সমস্যা। সি দেউতাৰ সম্পত্তি সমাহক বিচাৰিছে সঁচা, সি মোৰ পত্নীৰো সমাহক বিচাৰিছে। কি কোৱাহে তুমি? আপুনি কওকচোন এতিয়া মই কি কৰোঁ? মানুহ ইমান অভদ্ৰ হ'ব পাৰে নেকি? মোৰ উপায় নহয়, একদম উপায় নহয়। ঠিক আছে, তুমি এতিয়া যোৱা, মই কিবা এটা ব্যৱস্থা কৰি আছো। ঠিক আছে দিয়ক, আপুনি যাব। যাওক। ঠিক আছে, কালি যাম। কিবা খাইছা জানো? হাৱা খাইছো, হাৱা। তুমি মোৰ ওপৰত খং নকৰিবা। মোক কিন্তু তোমাৰ ভাগ লাগিব। তুমি দাদাক কবা। তোমাৰ মূৰত গোবৰ আছে নেকি? এইবিলাক তুমি কি কৰি আছা? তোমাক এটা কথা কওঁ শুনা, তুমি বিয়া কৰিলে মোতকৈ বহুত ভাল ছোৱালী পাবা। পালে কি হ'ব? সেই বুলি তোমাৰ ভাগ এৰিম নেকি? মোৰ দেউতাৰ টকাৰ দাবী এৰিম নেকি? মোৰ যদি প্ৰয়োজন হয় মই আইনৰ ওচৰ চাপিম, তথাপি মই দাবী এৰিব নোৱাৰো। মোৰ ভাগ মই লৈহে এৰিম। কেতিয়াও মই বাদ নেদো। মোক লাগিবই। কি হৈছে তোমাৰ? এই ফালতু কথাবোৰ কিয় কৈ আছা? তুমি পাগল হৈছা নেকি? কিয় ফালতু কথা কম? মইতো ঠিক কথাই কৈ আছো, তুমিহে উল্টা পাল্টা কথাবোৰ কৈ আছা। ঠিক আছে, এতিয়া ইয়াতে ভাত কেইটামান থৈছো, খাই লোৱা।
আৰু ইয়াৰ পৰা গুচি যোৱা আৰু ৰাতি আহি মনে মনে ভাতকেইটা খাই যাবা খাবা কিন্তু অৰা তোমাক কৈছিলো নাই ৰজক ভাত নিদিবি বুলি কিয় দিছা হা দাদা তোমাক নামাৰিব মাৰিলে কথা বেয়া আছে মোৰ পত্নী মই যি কৰো তোৰ কি হ'ল মই মাৰো কাটো যি কৰো মোৰ কথা তোৰ কি হ'ল পত্নী অকল তোমাৰে নহয় মোৰো সমান ভাগ আছে তোমাৰ ভাগত তুমি যি ইচ্ছা তাকে কৰা মোৰ ভাগত কৰিলে কথা বেয়া আছে পাগল তই ইয়াৰ পৰা যাবি নে যাচোন ইয়াৰ পৰা ভাইটি ল'ৰাছোৱাল কাইলৈ ঘৰত থাকিব আমাৰ যে সকলোকে মাতিছোঁ আমাৰ সম্পত্তিখিনি সমান পাব থাকিম দাদা কিন্তু এটা কথা সম্পত্তি মোক যেনেকৈ ভগাই দিয়া মই তেনেকৈ ভাগ কৰি ল'ম কিন্তু মোক নবৌৰ সমান ভাগ লাগিব অভদ্ৰ কৰবাৰ তোক নবৰ সমান ভাগ লাগে নহয় তোক মই অঁ দাদা নবৌৰ ভাগ যে লাগিবই এয়া মোৰ শেষ সিদ্ধান্ত এনেকৈ মন মাৰি আছা ইমান ৰাতি হ'ল ৰংটো এতিয়াও ঘৰ আহি সোমোৱা নাই চুপ একদম চুপ তাৰ বিষয়ে একো নকবা যিয়ে তোমাৰ বিষয়ে আজে বাজে কৈ ফুৰে তাৰ কথা ক'ব আহিছা তাৰ কি বুদ্ধি আছে সিটো তোমাৰে ভাই তুমিতো তাক বুজি পাব লাগে চুপ তাৰ কথা একোৱে নকবা আজিৰ পৰা 146 হাজাৰ ভাল থাকিল তাৰ ভাত বন্ধ কৰোঁ ৰচোন তোক মাৰি মাৰি খৰি বনাই পেলাম আৰু সেই খৰিৰে বোৱাৰীবিলাকক ভাত বনাব দিম কিয় গাঁৱত খৰিৰ অভাৱ পৰিছে নেকি গাঁৱত যদি খৰিৰ অভাৱ পৰিছে গাঁৱৰ গছ গছনিবোৰ কাটি কাটি খৰি বনাই দিম তো অভদ্ৰবোৰ শিকিছা তোৰ দাদাক তই কি কৈছা কি কৈছো মই তোক বোলে তাৰ ঘৈণীয়েকৰ ভাগ লাগে 100% যিটো মোৰ অধিকাৰ এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ কওঁ মোৰ নবৰ ভাগ লাগিব এতিয়াও সময় আছে ভাল হৈ যা ভাল হোৱাতে টকা পইচা নালাগে নহ'লে তোক মাৰি মাৰি চেপ এটা বনাই দিম লাভ নাই মোৰ দেউতাক টকাৰ অধিকাৰ মোক লাগিবই টকা পইচাৰ ভাগ বিচাৰিছা ঠিকেই আছে নৱজিত তোৰ পত্নীৰ ভাগ বিচাৰিছা মোৰ দেউতাক টকা দি সি বিয়া পাতিছিল সেই টকাৰ মোক ভাগ লাগে টকা পইচা দিবই পত্নীৰ ভাগ খুজিছা এই অভদ্ৰ কথাবোৰ নকবি জ্ঞানী মানুহ হৈ অজ্ঞানী কথাবোৰ কিয় কৈছা জ্ঞানী মানুহ খং নুঠাবি নহ'লে অৱস্থা বেয়া হৈ যাব যি কৰে তাকে কৰিব মই জীয়াই থকালৈকে মোৰ নবৰ ভাগ লাগিব সেইটো মোৰ লাষ্ট সিদ্ধান্ত ঠিক আছে যোৱা সকলোৱে আহি পাইছে যেতিয়া নৱজিত তোমাৰ কথাখিনি কোৱাচোন মই আৰু ভাইটিৰ মুখ আছোঁ দেউতাৰ সম্পত্তি সকলোখিনি সমানে ভাগ কৰিছোঁ মই চোতালৰ মাজেদি বৰ্ণি মই সকলো ভাগ মানি ল'ম কিন্তু দাদা মোৰ নবৰ ভাগ লাগিব শুনিছে আপোনাৰ বাগানৰ কথা নৱৰ ভাগ লাগে ন শুনিছেনে আপোনালোকে শুনিছে তাক জোতা চেণ্ডেল দি মাৰাচোন জোতা চেণ্ডেল দি মাৰা শুনিছেনে ৰাইজ শুনিছে আপোনালোকে ইয়াক এতিয়া কি কৰা যায় আপোনালোকে কওকচোন আপোনালোকে বিচাৰটো কৰকচোন চাব নহয় ৰাইজ এইটো আমাৰ গোটেই মানুহে শুনিছে ইয়াক জোতা চেণ্ডেলেদি কোবাওক আমাৰ বিচাৰে এই ৰাজ্য তোৰ নৱৰ ভাগ লাগে কুকুৰ তোৰ জোতা চেণ্ডেলেদি কোবাব লাগে মোক মাৰক মোক কাটক তথাপি মোৰ নবৰ ভাগ লাগে নহ'লে মই আদালতত যাম তথাপি মোৰ নবৰ ভাগ লাগিব যিজন নবৰ মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে মাৰ দৰে যত্ন কৰিছে তেওঁৰ ভাগ মোক লাগিব মই কৈছিলোঁ তাৰ মনত মোৰ প্ৰতি কোনো বেয়া ভাৱ নাই তই তোক মিছাতে ভুল বুজি আছিলো ভাইটি তোক আৰু মোক বেলেগ কৰি নিদিলো ৰাইজ পিদা ৰাইজ আমি ভাবি ভাইটিক আপোনালোক মাতি আনিছিলোঁ সম্পত্তি ভাগ কৰিম বুলি আজি আৰু ভাগ নকৰোঁ আমাক ক্ষমা কৰি দিয়ক মাতি দিছোঁ আপোনালোক তহঁতে গোটেই পৰিয়ালটো ভাই মিলি পৰিয়ালটো ভালে ঘৰে থাক গাঁও নাই কাজিয়া নকৰিবি ভালকে ভালকে চলি থাক আমিও বুজি আছোঁ ময়েৰে যিটো সেইটো মাতৃত্ব দিব আজিৰ পৰা ভাই গোটেই এই পৰিয়ালটো সকলে মিলিজুলি চলি থাকিব
তাতে তোৰ যিটো নৱৈৰ এটা প্ৰতি এটা মানে হেৰি আছিল ভাল ভাৱে আছিল সেইটো আমি বুজি পালোঁ আমিও ভুল বুজি আছিলোঁ আজিৰ পৰা নৱে মাতৃতুল্য হিচাপে মানি ল'বি আৰু দাদাৰ লগত মিলি জুলি ভাল